নমস্কাৰ, মই ৰাজীৱ। প্ৰায় 3 মাহৰ পাছত আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো লখিমপুৰৰ ধূনাগুৰি ঘাটৰ ভিডিঅ'। আপোনালোক সকলোৱে জানে লখিমপুৰৰ ধূনাগুৰি ঘাটত মাজুলী আৰু লখিমপুৰ সংযোগী দ্বিতীয়খন পকী দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। প্ৰথম পকী দলংখন মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা হৈছিল। সেই পকী দলংখন 12 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছিল আৰু তেতিয়াৰ পৰা দলংখনৰ ওপৰেৰে যান বাহন চলাচল কৰি আছে, মানুহ অহা যোৱা কৰি আছে। আৰু এই দ্বিতীয়খন পকী দলং, যিহেতু এই পকী দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে, বহুতে জানিব বিচাৰে এই পকী দলংখনৰ নিৰ্মাণ কাৰ্য কেতিয়াকৈ সম্পূৰ্ণ হ'ব। সেয়েহে আপোনালোকৰ সুবিধাৰ বাবে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে প্ৰথমে নটিফিকেশ্যন লাভ কৰিব পাৰে। এতিয়া আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, এইখন দ্বিতীয়খন পকী দলং। এইখন ধূনাগুৰি ঘাটত নিৰ্মাণ কৰি থকা হৈছে আৰু মোৰ আগৰ ভিডিঅ'ত আপোনালোকে এই পকী দলংখনৰ ভিডিঅ' আপোনালোকে নিশ্চয় চাবলৈ পাইছে, মোৰ চেনেলত পাইছে। যদি কোনোবাই চোৱা নাই, আগৰ ভিডিঅ'বিলাক যদি চাব বিচাৰে তেতিয়া মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰিব। আৰু এইখিনিতে এটা ধুনীয়া টাৰ্ণিং এটা হৈছে দলংখনৰ, সেইকাৰণে মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত, মাজুলীৰ ফালে যিখন আউনিবাৰী গাঁও আছে, সেই আউনিবাৰী গাঁৱলৈকে এই দলংখন নিৰ্মাণ কৰা হৈছে। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ, অৰ্থাৎ 2 কিলোমিটাৰতকৈ অলপ বেছি। গতিকে দলংখনৰ ক'বলৈ গ'লে বহুত কাম আগবাঢ়ি গ'ল। এই আপোনালোকে দলংখনৰ ওপৰত যি ছেগমেণ্ট দেখা পাইছে, তালৈকে ছেগমেণ্ট লগোৱা হ'ল। আৰু বঙালমৰাৰ দিশত তাত যিহেতু PSC আই গাৰ্ডাৰ লগোৱা হৈছে আৰু তাতো ঢালাই চালাই মৰা হৈ গৈছে। আৰু এইফালে নদীৰ ফালে যিহেতু PSC বক্স গাৰ্ডাৰ লগাইছে, আপোনালোকে যে দেখা পাইছে এইবিলাককে কয় PSC বক্স গাৰ্ডাৰ। আৰু PSC বক্স গাৰ্ডাৰ লগালে দলংখন যিহেতু দলং লগা এটা ৰূপ আমি দেখিবলৈ পাওঁ, সেয়েহে PSC বক্স গাৰ্ডাৰ লগোৱা কিছুমান সুবিধা আছে। আৰু PSC আই গাৰ্ডাৰ লগালে, আই গাৰ্ডাৰ লগোৱাৰ পাছত আকৌ ওপৰত ঢালাই মাৰিবলগীয়া হয়, কাম বহুত থাকে। কিন্তু আমি দেখা পাইছোঁ এই বঙালমৰাৰ দিশত, বৰ্তমান মই বঙালমৰাৰ ফালে আপোনালোকক নি আছোঁ, আপোনালোকে দেখা পাব এয়া PSC বক্স গাৰ্ডাৰ আৰু সিফালে PSC আই গাৰ্ডাৰ আপোনালোকে দেখা পাব। PSC আই গাৰ্ডাৰ লগালে, মই কৈছোঁৱেই PSC আই গাৰ্ডাৰ লগালে ওপৰত ঢালাই মাৰিব লগা হয়। অৱশ্যে PSC বক্স গাৰ্ডাৰ লগালেও ওপৰত ঢালাই মাৰিব লগা হয়, কিন্তু ইমান বেছি নহয়। PSC আই গাৰ্ডাৰ লগালে বহুত ঢালাই মাৰিবলগীয়া হয়। এইখিনিৰ পৰাই আপোনালোকে চাওক, এইখিনিৰ পৰাই PSC আই গাৰ্ডাৰ লগোৱা হৈছে। চিৰিৰ নিচিনা দীঘলীয়া চিৰিৰ নিচিনাকৈ আপোনালোকে যে দেখা পাইছে, এইবিলাকে হৈছে PSC আই গাৰ্ডাৰ। আৰু বঙালমৰাৰ দিশৰ পৰা মই আপোনালোকক একেবাৰে মাজুলীলৈকে লৈ যাম, আপোনালোকে ধুনীয়াকৈ চাই থাকক। এইখন ধূনাগুৰি খনিকৰ গাঁও, এইখন লখিমপুৰ, আৰু লখিমপুৰ ফালৰ পৰা মই মাজুলীৰ ফাললৈ আপোনালোকক লৈ যাম, আপোনালোকে চাব। ইয়াতে মই কৈছোঁৱেই এইফালে PSC আই গাৰ্ডাৰ লগোৱা হৈছে। দীঘলীয়া চিৰি যে দেখা পাইছে, এনেকুৱা চডাল PSC আই গাৰ্ডাৰ লগাইছে আৰু ওপৰত ঢালাই মাৰিবলগীয়া হৈছে। গতিকে এইফালে ধূনাগুৰি ঘাটৰ পৰা বঙালমৰাৰ দিশত PSC আই গাৰ্ডাৰ লগোৱা হৈছে আৰু ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত অৰ্থাৎ নদীৰ ফালে PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে। আপোনালোকে চাই থাকক, নিশ্চয় গম পাব। এতিয়া আপোনালোকক PSC আই গাৰ্ডাৰ লগোৱা অংশটো দেখুৱাই আছোঁ, আপোনালোকে চাওক। আই গাৰ্ডাৰ লগোৱাৰ পাছত ওপৰত ঢালাই কাম ইতিমধ্যে হৈ গৈছে, ধুনীয়াকৈ ঢালাই কাম কৰিছে। ছাইডত যি ছাইড ৱালবিলাক আছে সেইবিলাকৰ কাম আছে, আৰু ওপৰত হয়তো মিহি ঢালাইটো মাৰিব লগা আছে। ওপৰলৈ যিহেতু আমি যোৱা নাই, গতিকে দেখা নাই, সেইখিনি কাম আছে। যি কি নহওক, এইফালে আপোনালোকে চাওক, দলং লগা এটা ৰূপ আমি দেখা পাইছোঁ। আৰু মাজুলীৰ দিশতো ধূনাগুৰি ঘাটৰ পৰা নদীৰ ফালে যদি চাওঁ, সেইফালেও আমি দলং লগা এটা ৰূপ দেখা পাইছোঁ। অৰ্থাৎ দলংখনৰ বহুত কাম আগবাঢ়ি গৈছে। আপোনালোকে
হয়তো এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে অনুমান কৰিব পাৰিব আচলতে দলংখনৰ কিমান শতাংশ কাম হৈছে সেয়া অনুমান কৰিব পাৰিব। আৰু এটা কথা আপোনালোকক মই এইখিনিতে জনাই থ'ব বিচাৰিছোঁ, এতিয়া যিহেতু বাৰিষাৰ সময়, নদীত পানী বাঢ়িছে, আপোনালোকে দেখা পাব নদীত পানী বাঢ়িছে, গতিকে বাৰিষাৰ সময়ত নদীৰ ফালে হয়তো কাম বন্ধ থাকিব পাৰে, কিন্তু এইফালে এই ওপৰত যি ছাইড ৱালৰ কাম বা ডিভাইডাৰৰ কাম বা অন্যান্য যিখিনি কাম সেইখিনি কাম তেওঁলোকে বাৰিষাৰ সময়তো এইফালে কৰি থাকিব পাৰিব। অৱশ্যে নদীৰ ফালেহে তেওঁলোকে কাম কৰিব নোৱাৰিব, সেইফালে খৰালিতহে কৰিব পাৰিব। আৰু যদি এতিয়া যিহেতু নদীত পানী বাঢ়িছে, গতিকে হয়তো ৩-৪ মাহ 5 মাহলৈকে কৈছোঁ, ৩-4 মাহ বা 5 মাহলৈকে নদীৰ ফালে হয়তো কাম নচলিবও পাৰে। নচলিলেও সেইটো কোনো ডাঙৰ কথা নহয়, যিহেতু নদীত পানী হ'লে কাম কৰিব নোৱাৰি, গতিকে নচলিবও পাৰে। আৰু যেতিয়া খৰালি হ'ব তেতিয়া আপোনালোকে দেখা পাব এই দলংখন দ্ৰুত গতিত এই দলংখনৰ নিৰ্মাণ কাৰ্য চলিব। আৰু আমি যদি মানে বিশেষকৈ এই দলংখনৰ যেতিয়া আমি দলঙৰ কাম চাবলৈ আহোঁ, তেতিয়া আমি মানুহক সোধাতকৈ নিজেই আমি অনুমান কৰিবলৈ চেষ্টা কৰোঁ যে যোৱা মাহত আহোঁতে ইমান কাম দেখা পালোঁ, এই মাহত ইমান কাম হৈছে। এনেধৰণে আমি অনুমান কৰি ক'ব পাৰোঁ 2027 চনৰ শেষ ভাগলৈ, মাজভাগত বা শেষ ভাগলৈ এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আপোনালোকে চাওক, নদীৰ ফালে এইখিনিলৈকে PSC আই গাৰ্ডাৰ লগোৱা হৈছে, আৰু এইখিনিৰ পৰাই আপোনালোকে ভালদৰে লক্ষ্য কৰক PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে। PSC বক্স গাৰ্ডাৰ লগালে, মই পুনৰ কৈছোঁ, PSC বক্স গাৰ্ডাৰ লগালে সুবিধা আছে, যিহেতু PSC বক্স গাৰ্ডাৰ লগোৱাৰ লগে লগেই দলংখন মানে দলং লগা ৰূপ এটা আমি দেখিবলৈ পাওঁ দলংখনৰ। গতিকে PSC বক্স গাৰ্ডাৰ লগোৱাৰ সেইটো এটা সুবিধা আছে, কিন্তু ইয়াতো কিছুমান অসুবিধা আছে, যিহেতু এই এটা পিয়েৰৰ পৰা সিটো পিয়েৰলৈকে ইমান দূৰত্বৰ কাম কৰিবলৈ প্ৰায় এমাহৰ পৰা 1.5 মাহ সময় লাগে, সময় বহুত লাগে, সেইটো এটা অসুবিধা আছে। কিন্তু সময় লাগিলেও কামখিনি একেবাৰতে হৈ যায়, ওপৰত আকৌ ঢালাই মাৰিবলগীয়া নহয়, খুব ধুনীয়াকৈ কামখিনি হৈ যায়। আৰু এয়া ধূনাগুৰি ঘাটৰ পৰা আপোনালোকে চাওক, নদীৰ ফালে ধুনীয়াকৈ কাম কৰি থকা হৈছে, কাম চলিয়ে আছে। এই নদীৰ ফালে কোনখিনিত কাম বৰ্তমান হোৱা নাই সেয়া আপোনালোকে শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। আৰু মই পুনৰ কৈছোঁ, এই দলংখনৰ নিৰ্মাণ কাৰ্য যিহেতু নদীত পানী বাঢ়িছে, নদীৰ ফালেই কাম বেছি আছে, হয়তো এতিয়া বন্ধ হৈ যাব পাৰে, 3-4 মাহ 5 মাহলৈকে হয়তো বন্ধ হৈ যাব পাৰে। কিন্তু যেতিয়া খৰালি হ'ব আৰু কাম দ্ৰুত গতিৰে চলিব, তেতিয়া আপোনালোকে দেখা পাব হয়তো 2027 চনৰ মাজভাগত বা শেষ ভাগত, 2027 চনৰ মাজভাগত বা শেষ ভাগত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। এতিয়া আপোনালোকক মই মাজুলীৰ আউনীবাৰীৰ ফালৰ পৰা যিখিনি কাম কৰিবলৈ আছে সেয়া দেখুৱাইছোঁ। চাওক, এইখনেই হৈছে সোৱণশিৰি মেইন নদীখন। এই নদীখনৰ বুকুত আপোনালোকে দেখা পাব, মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, এই যিটো পিয়েৰ দেখা পাইছে, ওপৰত পিয়েৰ কেপ লগোৱা হৈছে, এনেকুৱা কাম এই নদীৰ বুকুত সম্পূৰ্ণ হৈছে। পিয়েৰৰ কাম হৈ আছে, কেৱল পিয়েৰ কেপ লগাবলৈ 2টা বাকী আছে। আপোনালোকে চাওক, এই দুটাৰ কাম বাকী আছে। এই 2টা পিয়েৰ কেপ লগোৱাৰ পাছত নদীৰ ফালে কোনো কাম নাই। আৰু এই যিখন লোৰ দলং দেখা পাইছে, এইখন চাওক, এই লোৰ দলংখন যিহেতু সেই তালৈকে আছে, সেইখিনিৰ পৰা আকৌ সিফালে যিহেতু পানী হোৱাৰ কাৰণে সেই পথটো ছিঙি দিয়া হৈছে, গতিকে কিছু অসুবিধা আছে। আৰু দূৰলৈ আপোনালোকে চাওক, এই দূৰত আপোনালোকে দেখা পাব, যিহেতু এই ছেগমেণ্ট উঠাই থোৱা আছে, সেইপিনে আপোনালোকে চাওক PSC বক্স গাৰ্ডাৰ উঠোৱা হৈছে। দূৰলৈ চাওক, গতিকে বৰ বেছি কাম নাই, খুব কম কাম আছে। সেইকাৰণে মই কৈ আছোঁ, মই অনুমানৰ ভিত্তিতেই কৈছোঁ, যদি কাম চলি থাকে, আৰু যিহেতু বাৰিষাৰ সময়, 3 মাহ 4 মাহ বা 5 মাহ ইয়াত নদীৰ ফালে হয়তো কাম বন্ধ হৈ যাব পাৰে, কোনো কথা নাই। বন্ধ হৈ যোৱাৰ পাছত যেতিয়া খৰালি হ'ব, যেতিয়া ইয়াত কাম আৰম্ভ কৰিব, তেতিয়া আপোনালোকে দেখা পাব 2027 চনৰ মাজভাগত বা শেষৰ ফালে এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আৰু আমি মাজুলীবাসী বা সমগ্ৰ অসমবাসীয়ে যিহেতু এই দলংখনৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে, সকলোৱে দৃষ্টি ৰাখিছে এই দলংখনৰ নিৰ্মাণ কাৰ্য কেতিয়াকৈ সম্পূৰ্ণ হয়, সকলোৱে জানিব বিচাৰে। যিহেতু এই পথেৰে উজনি অসমৰ বহুত মানুহ এই পথেৰে যিহেতু গুৱাহাটীলৈ অহা যোৱা কৰে বা
অসমৰ বিভিন্ন ঠাইলৈ অহা যোৱা কৰে, অৰুণাচললৈও যাব পাৰে। গতিকে এনেকুৱা এটা সুবিধা হ'ব দলংখন হ'লে। গতিকে সকলোৱে খবৰ ৰাখে, সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। আৰু নদীৰ মাজ অংশত কোনবিলাক কাম বাকী আছে সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাওক। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো হাইপ কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।